অসমখনক যাতে আমি ভাৰত মাতৃৰ বাবে সুৰক্ষা কৰিব পাৰো তাৰ কাৰণে আমি বহুত ব্যৱস্থা হাতত লৈছো। আপোনালোকে দেখিছে যে যিসকলে আমাৰ অসমত ফৰেষ্ট মাটিবোৰ দখল কৰি আছিলে, আজি আমি তেওঁলোকক এভিকশ্যন কৰিছো, তেওঁলোকক আমি মাটিৰ পৰা ওলাই দিছো। আজি মই এটা কথা কৈছো, ব্ৰহ্মপুত্ৰ উপত্যকাত এভিকশ্যন হৈছে, বৰাক উপত্যকাটো হ'ব। বৰাক উপত্যকাটো যিসকল মানুহে আমাৰ ফৰেষ্টত মাটি দখল কৰি আছে আৰু যিসকল আমাৰ ভাৰতীয় নহয়, তেওঁলোকেও আজি বুজি ল'ব যে আমি কেতিয়াও যি মানুহ ভাৰতৰ নহয় সেই মানুহক আমি অসমৰ মাটিত থাকিব নিদিওঁ। আৰু সেইকাৰণে আমি সকলোৱে আমাৰ মাটিক সুৰক্ষা কৰাৰ কাৰণে আমি কাম কৰিছো আৰু আমি সকলোৱে একেলগে কাম কৰি যাম।